আপুনি জানেনে জাপানৰ ছোৱালীয়ে জাপানৰ ল'ৰাক কেনেকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়ে? ক্ৰিকেট খেলৰ এনেকুৱা এটা নিয়ম, যি নিয়মটো নাজানে ৯৫% মানুহে। সেই নিয়মটো কি? আদালতৰ নিৰ্দেশে কোনো দোষীক মৃত্যুৰ শাস্তি শুনালে কিয় কলমৰ নিপটো ভাঙি দিয়ে? পৃথিৱীৰ এনে এখন দেশ যিখন দেশৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী, কিন্তু ৯০% মানুহে নাজানে সেই দেশখনৰ নাম কি? আপুনি কিয় থিয় হৈ পানী খাব নালাগে? এনেকুৱা আচৰিত ৰহস্য জানিবলৈ সংযোগ হৈ থাকক আমাৰ সৈতে। প্ৰথম সত্য, আপুনি বাৰু জানেনে জাপানৰ ছোৱালীয়ে জাপানৰ ল'ৰাক কেনেকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়ে? জাপানৰ ছোৱালীয়ে কোনোবা ল'ৰাক ভাল লাগিলে লগা ল'ৰাজনৰ চাৰ্টৰ দ্বিতীয় গুদামটো বিচাৰে। চাৰ্টৰ দ্বিতীয় গুদামটো বিচৰা মানে ল'ৰাজনক প্ৰেমৰ প্ৰস্তাৱ দিয়া। ইয়াৰ মূল কাৰণ হৈছে চাৰ্টৰ দ্বিতীয় গুদামৰ নিচেই কাষতে থাকে হৃদয়। এই বিশ্বাস আৰু পৰম্পৰা হিচাপে প্ৰেমৰ প্ৰস্তাৱ দিয়ে জাপানৰ ছোৱালীয়ে জাপানৰ ল'ৰাক। দ্বিতীয় সত্য, আদালতৰ ন্যায়াধীশে কোনো দোষীক মৃত্যুৰ শাস্তি শুনালে লিখা কলমৰ নিপ ভাঙি পেলায়। ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণটো হৈছে যাতে কেতিয়াও আৰু মৃত্যুৰ শাস্তি লিখা কলমটো দ্বিতীয়বাৰ ব্যৱহাৰ কৰিব নোৱাৰে। সেইবাবে আদালতৰ ন্যায়াধীশে কোনো দোষীক মৃত্যুৰ শাস্তি শুনালে কলমৰ নিপটো ভাঙি দিয়ে। তৃতীয় সত্য, আপুনি বাৰু কেনেকৈ পানী খায়? অৰ্থাৎ থিয় হৈ পানী খায় নে বহি পানী খায়? যদি আপুনি থিয় হৈ পানী খায় তেতিয়াহ'লে এতিয়াৰ পৰা নাখাব, কিয়নো থিয় হৈ পানী খালে আপুনি বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে। কিয়নো আপোনাৰ হাৰ্ট আৰু লাঞ্চৰ বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে। সেয়েহে বিজ্ঞানৰ মতে আপুনি থিয় হৈ পানী খাব নালাগে, অৰ্থাৎ বহি পানী খাব লাগে। চতুৰ্থ সত্য, ক্ৰিকেট বুলি ক'লে ভাৰতত ক্ৰিকেট ভাল পোৱা মানুহৰ অভাৱ নাই, কিন্তু এনেকুৱা এটা নিয়ম, যি নিয়মটো নাজানে ৯৫% লোকে। এই নিয়মটো হৈছে যদি কোনো ফিল্ডাৰে পিছখনৰ ওচৰত ফিল্ডিং কৰাৰ সময়ত পিছখনত ফিল্ডাৰজনৰ ছাঁটো পৰে, তেতিয়া সেই ফিল্ডাৰজনে যেতিয়ালৈকে বেটছমেনজনে বলটো নেখেলে তেতিয়ালৈকে ফিল্ডাৰজনৰ পিছৰ পৰা ছাঁটো গুচাব নোৱাৰে। পঞ্চম সত্য, পৃথিৱীৰ এনে এখন দেশ যিখন দেশৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী, কিন্তু ৯০% মানুহে নাজানে এই দেশখনৰ নাম কি? এই দেশখনৰ নাম হৈছে ফিজা। ফিজা নামৰ দেশখনৰ ৰাষ্ট্ৰীয় ভাষা হৈছে হিন্দী। আপুনি ভাবিছে চাগে এইটো কেনেকুৱা সম্ভৱ? যেতিয়া ইংৰাজ ভাৰতলৈ আহিছিল তেতিয়া ভাৰতৰ বহু লোকক ফিজালৈ পঠিয়াইছিল, আৰু তেতিয়াৰ পৰা আজিলৈকে ফিজা নামৰ দেশখনত বসবাস কৰি আছে। সেয়েহে বহু লোকে তাত হিন্দী ভাষা কয়। সেয়েহে ফিজা নামৰ দেশখনৰ ৰাষ্ট্ৰীয় ভাষা হৈছে হিন্দী।